এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে যিকোনো মাধ্যমৰ ছাত্ৰ ছাত্ৰীক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱহাৰিক শিক্ষা দিয়া নহয়। সেয়ে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অনন্য মানৱ যাদৱ পায়ংদেৱৰ পৰামৰ্শৰ মৰ্মে শিশুসকলক বাল্যকালৰ পৰাই পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত অভ্যাস গঢ় দিবলৈ প্ৰকৃতি বন্ধু মানপত্ৰে উৎসাহিত কৰাৰ লগতে এই কাৰ্যত যিসকলে সহায় সহযোগ কৰিছে তেওঁলোকক সন্মানিত কৰা হৈছে। আৰু বিশেষকৈ ধৰ্মীয় আৰু শিক্ষা অনুষ্ঠানৰ ওচৰে পাঁজৰে প্লাষ্টিকৰ বটল পেকেট আদি পেলাই পৰিৱেশ দূষিত নকৰিবলৈ বিভিন্ন ঠাইত ফলক আঁৰি দিয়া হৈছে। ইয়াৰ উপৰিও আমাৰ এই কাৰ্য অনাগত দিনত অব্যাহত ৰাখিবলৈ প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত এখন অসমীয়া বোলছবি নিৰ্মাণৰ কাম চলি আছে। এই কাৰ্যত সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল। One Day Environmental Education Camp. The Nature Friends Club is organizing a 30 minutes one-day environmental education camp in various locations. The camp was inaugurated with a heartfelt tribute to the legendary artist Zubin Garg. The participating children are delighted to receive the Nature Friends certificate. The camp's convener, Papu Shah, has appealed to help children for participating in the camp. Individuals, government or non-government educational institutions and NGOs for assisting the camp will be acknowledged with a nature-friendly institution certificate. Thank you.